নমস্কাৰ বন্ধুসকল। আজি ভাৰত স্বাধীন হোৱাৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ উপলক্ষে সমগ্ৰ দেশত আজি স্বাধীনতা দিৱসটো অতি উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু এই স্বাধীনতা দিৱসক আৰোগত কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ লগতে অসমতো এই ৮০ সংখ্যক যি স্বাধীনতা দিৱস ইয়াক উদযাপন কৰা হৈছে আৰু অসমৰ অন্যান্য জিলাসমূহৰ ভিতৰত গোলাঘাটতো এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গোলাঘাট জিলা ভাৰত স্বাধীনতা আন্দোলনৰ এক অবিচ্ছেদ্য অংগ আছিল। সেইবাবে গোলাঘাট জিলাত আজিৰ এই ১৫ আগষ্টৰ দিনটোত কি ধৰণে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে তাৰ এক প্ৰতিবেদন মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। 1947 চনৰ 15 আগষ্টত ইংৰাজৰ ২০০ বছৰীয়া শাসনৰ পৰা স্বাধীনতা লাভ কৰা ভাৰতে ইতিমধ্যে ৮০টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই স্বাধীনতা দিৱস সমগ্ৰ দেশে উদযাপন কৰিছে আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী অতি উলহ মালহেৰে দেশবাসীয়ে পালন কৰিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমতো ৰাতিপুৱা ঠিক ৭:৩০ বজাৰ লগে লগে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মুখত বন্দে মাতৰম সংগীতেৰে মুখৰিত হৈছে। আজিৰ স্বাধীনতা দিৱসত গোলাঘাট নগৰত আৰু নগৰৰ আশে পাশে অৱস্থিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কিদৰে এই উদযাপন কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ এক প্ৰতিবেদন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গোলাঘাট জিলাখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ গোলাঘাট নগৰখনেই এই নগৰৰ জেনেৰেল ফিল্ডত আজি কেইবাদিনৰ পূৰ্বৰে পৰা ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ অন্তত আজি অতি উৎসাহেৰে প্ৰায় ১০,০০০ লোকৰ সমাগমেৰে কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হৈ যায়। আজিৰ এই কাৰ্যসূচীত অসম চৰকাৰৰ পৰ্যটন আৰু শিশু কল্যাণ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক মাননীয় অজন্তা নেওগ উপস্থিত থাকি স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দি শ্বহীদ হোৱা ব্যক্তিসকলৰ ত্যাগৰ কথা আৰু স্বাধীনতা সংগ্ৰামত অসীম ত্যাগ স্বীকাৰ কৰা বীৰ যোদ্ধা মুক্তিযোদ্ধাসকল স্বাধীনতা সেনানীসকলৰ বিষয়ে মন্ত্ৰী মহোদয়ে পুনৰবাৰ গোলাঘাটবাসীৰ আগত সগৌৰৱেৰে সোঁৱৰে। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা NCCৰ ছাত্ৰ ছাত্ৰীসকলে উৎকট গৰমকো নেওচি অতি কষ্টৰে মাৰ্চ পাষ্ট কাৰ্যসূচী সমাপন কৰে। তদুপৰি আজিৰ এই অনুষ্ঠানটোত বিভিন্ন দল সংগঠন কৰ্মচাৰী আৰু সাধাৰণ ৰাইজকে ধৰি প্ৰায় ১০,০০০ লোকৰ সমাগমেৰে এই গোলাঘাট জেনেৰেল ফিল্ডত উদযাপন কৰিছে। জেনেৰেল ফিল্ডৰ উপৰিও মাননীয় অজন্তা নেওগ বাইদেৱে মুক্তিযোদ্ধাৰ কাৰ্যালয়ত আৰু স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে নিৰ্মাণ কৰা শ্বহীদৰ স্মৃতিৰ সৌধত মাল্য অৰ্পণ কৰে। ইয়াৰ উপৰিও গোলাঘাট জিলাত অৱস্থিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও আজিৰ স্বাধীনতা দিৱস অতি অন্তৰকৰণেৰে পালন কৰে। তাৰ ভিতৰত গোলাঘাট জিলাৰ উচ্চ শিক্ষা অনুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্তশাসিততো এই স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। অনুৰূপ ধৰণে গোলাঘাট জিলাৰ জাতীয় কংগ্ৰেছৰ কাৰ্যালয়তো পতাকা উত্তোলন কৰি দেশত উদযাপন কৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। উল্লেখনীয় যে ভাৰত স্বাধীনতাৰ পূৰ্বে জিলাৰ সেনানীসকলে এই কংগ্ৰেছ কাৰ্যালয়তে সমবেত হৈ সংগ্ৰামৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল বুলি জনা যায়। স্বাধীনতা সংগ্ৰামত সংপৃক্ত হৈ অসীম ত্যাগ স্বীকাৰৰ অন্তত দেশক স্বাধীনতাৰ সোৱাদ দিয়া গোলাঘাটৰ নমস্য ব্যক্তিসকলৰ ভিতৰত ৰাজেন্দ্ৰনাথ বৰুৱা, শংকৰ চন্দ্ৰ বৰুৱা, নৰেন শৰ্মা, কেকাই সোণোৱাল আদিৰ নাম চিৰস্মৰণীয় হৈ আছে। তাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হোৱা ব্যক্তিসকলৰ ভিতৰত বেজা বৈষ্ণৱ, দাৰিখী দাস, কমলা মেৰী, কুশল কোঁৱৰৰ নাম আমাৰ মাজত সদায়ে জিলিকি থাকিব। 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ উপলক্ষে গোলাঘাট জিলাৰ অন্য এখন আগশাৰী শিক্ষানুষ্ঠান পূৰ্বাঞ্চলিক মহাবিদ্যালয়ে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই বিষয়ে অলপ অৱগত হোৱা হওক। এই মহাবিদ্যালয়ে পতাকা উত্তোলন কাৰ্যসূচীৰ লগত সংহতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি এই স্বাধীনতা দিৱস
অতি উলহ মালহেৰে উদযাপন কৰিছে। স্বাধীন দেশৰ হৈ পৰাধীন সেউজ পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সুবাসীন জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰিম লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকু খনি মাথো চুপিছে আইৰ বাবে মেলামৰা মহাবিদ্যালয়তো অনুৰূপ ধৰণে আজিৰ দিনটো উদযাপন কৰা দেখিবলৈ পোৱা যায়। পতাকা উত্তোলনৰ লগতে NCC কেডেটসকলৰ দ্বাৰা মাৰ্চ পাছ কৰা আৰু অন্যান্য কেইবাটাও কাৰ্যসূচীৰে দিনটো অতি উলহ মালহেৰে উদযাপন কৰিছে। জিলাখনৰ আগশাৰী উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত খুমটাইৰ জয়া গগৈ মহাবিদ্যালয় অন্যতম আৰু এই মহাবিদ্যালয়তো স্বাধীনতা দিৱস উদযাপন কৰা দেখা গৈছে। মহাবিদ্যালয়খনৰ ডক্টৰ অমীয় কুমাৰ দাসে পতাকা উত্তোলন কৰে আৰু শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোৱে সমস্বৰত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি আজিৰ স্বাধীনতা দিৱস পালন কৰে। ক'ব গ'লে গোলাঘাট জিলাৰ সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে আজি 15 আগষ্টৰ দিনটো অতি অন্তৰকৰণেৰে পালন কৰিছে। গোলাঘাট জিলাৰ অন্য এখন আগশাৰী শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় স্বায়ত্তশাসিত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে স্বাধীনতা দিৱস উদযাপন কৰে। গোলাঘাট নগৰ গভ বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুল, দণ্ডধৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো স্বাধীনতা দিৱসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে গোলাঘাট নগৰত অৱস্থিত দণ্ডধৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়টোৰ সৈতে স্বাধীনতা সংগ্ৰামৰ নিকট এটা সম্পৰ্ক আছে, কিয়নো দণ্ডধৰ বৰুৱা আছিল ৰাজেন বৰুৱা আৰু গুণেন্দ্ৰ বৰুৱাৰ পিতৃ তথা সেই সময়ৰ ৰায়বাহাদুৰ। তেওঁৰ বৰপুত্ৰ গুণেন্দ্ৰ বৰুৱা ইংৰাজৰ অধীনৰ এজন উচ্চ পদস্থ সামৰিক বিষয়া আছিল যদিও এই পদবী ত্যাগ কৰি দেশ স্বাধীনতাৰ সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। আনহাতে ৰাজেন বৰুৱা আছিল অধিবক্তা, কিন্তু তেওঁ অধিবক্তাৰ দৰে ভিত্তি ত্যাগ কৰি শেষত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কেইবাটাও দশক আন্দোলনত বলিষ্ঠভাৱে ভাগ লৈ গোলাঘাট জিলাৰ কৰ্মীসকলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আজি 80 বছৰ অতিক্ৰম হ'ল। স্বাধীনতাৰ পিছত দেশে বিকাশৰ দিশত অগ্ৰসৰ হৈছে যদিও বিশ্বৰ আগশাৰী দেশসমূহৰ লগত এতিয়াও ফেৰ মাৰিব পৰা হোৱা নাই। যুৱ আৰু ছাত্ৰ প্ৰজন্মই যদি ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশক উন্নতিৰ শীৰ্ষলৈ নিবৰ বাবে আপ্ৰাণ চেষ্টা কৰে তেন্তে নিঃসন্দেহে দেশে এদিন আগশাৰী দেশসমূহৰ লগত খোজ মিলাবলৈ সক্ষম হ'ব। বিশ্বৰ আগশাৰী দেশসমূহৰ সমপৰ্যায়লৈ যাবলৈ আমি প্ৰত্যেকজন দেশৰ নাগৰিকে সুনাগৰিক হ'ব লাগিব। প্ৰত্যেকজন দেশৰ নাগৰিকে নিকা মনোভাৱাপন্ন হ'ব লাগিব আৰু প্ৰত্যেকজন দেশৰ নাগৰিকেই দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সদা প্ৰস্তুত থাকিব লাগিব। শেষত ভাৰত মাতা কি জয়, জয় আই অসম। ধন্যবাদ।